হৰে কৃষ্ণ। আজি আমাৰ গৌড়ীয় বৈষ্ণৱসকলৰ কাৰণে এটা অতি পবিত্ৰ দিন, কাৰণ আজি হৈছে আমাৰ গৌড়ীয় বৈষ্ণৱৰ কান্ধাৰী পুৰুষ শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ আবিৰ্ভাৱ তিথি। গতিকে এই তিথিৰ উপলক্ষে আজি শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ কিছু গুণানুকীৰ্তন কৰাৰ চেষ্টা কৰা হ'ব। আলোচনাৰ আৰম্ভণিতে আমি সকলোৰে ওচৰতে সজোৰেৰে এটা কথা ঘোষণা কৰিছোঁ যে আমাৰ এনেজন কান্ধাৰী পুৰুষৰ গুণানুকীৰ্তন কৰাৰ অৰ্হতা নাই, যোগ্যতা নাই। গতিকে তেওঁৰ গুণানুকীৰ্তন কৰোঁতে যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয়, ত্ৰুটি হয়, এইখিনি ভক্ত সুধী সমাজে নিজৰ গুণে মাৰ্জনা কৰি আমাক ক্ষমা কৰে যেন। হৰে কৃষ্ণ। নমো ওম বিষ্ণু পদায় কৃষ্ণ পৃষ্ঠায় ভূতলে শ্রীমতে ভক্তি সিদ্ধান্ত সরস্বতী ইতি নামিনে শ্রীবর্ষভানবী দেবী দয়িতায় কৃপাব্ধয়ে কৃষ্ণ সম্বন্ধ বিজ্ঞানদায়িনে প্রভবে নমঃ। মাধুর্য উজ্জ্বল প্রেমাঢ্য শ্রীরূপানুগ ভক্তিদ শ্রী গৌর করুণা শক্তি বিগ্রহায় নমস্তুতে। নমস্তে গৌরবাণী শ্রীমূর্তয়ে দীনতারিণে শ্রীরূপানুগ বিরুদ্ধাপ সিদ্ধান্ত ধান্তহারিণে। আজি আমাৰ সকলোৰে কাৰণে, গৌড়ীয় বৈষ্ণৱ সকলোৰে কাৰণে এটা অতি পবিত্ৰ দিন, কাৰণ আমাৰ পৰম আচাৰ্য শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ আজি আবিৰ্ভাৱ তিথি। আমি জানো যে গৌড়ীয় বৈষ্ণৱৰ সকলৰ আচাৰ্য ভক্তি বিনোদ ঠাকুৰৰ দশম পুত্ৰ ৰূপে শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ তেওঁৰ জন্ম হৈছিল। মাতৃৰ নাম আছিল তেওঁৰ শ্ৰীল প্ৰভুপাদৰ মানে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ মাতৃৰ নাম আছিল ভাগৱতী দেৱী। আৰু যি সময়ত প্ৰভুপাদৰ জন্ম হৈছিল সেই সময়ত পিতৃ ভক্তি বিনোদ ঠাকুৰ আছিল পুৰী জগন্নাথ মন্দিৰৰ অধ্যক্ষ অৰ্থাৎ ছুপাৰিণ্টেণ্ডেণ্ট, আৰু তেওঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটো আছিল। আৰু তেওঁৰ নিবাস স্থান, যিসকলে জগন্নাথ পুৰী ভ্ৰমণ কৰিছে তেওঁলোকে জানে যে তেওঁৰ নিবাস স্থান পুৰুষোত্তম ক্ষেত্ৰ শ্ৰীক্ষেত্ৰৰ একেবাৰে সমীপত আছিল, আৰু নাম আছিল নাৰায়ণ চাটা। ভক্তি বিনোদ ঠাকুৰে আমাৰ সেই সময়ত হেৰাই যাব খোজা গৌড়ীয় বৈষ্ণৱৰ যিটো আন্দোলন বা বিপথে চালিত হ'ব খোজা গৌড়ীয় বৈষ্ণৱৰ যিটো ধাৰা, তাক পুনৰ সংস্কাৰ কৰিবৰ কাৰণে বহুত কষ্ট স্বীকাৰ কৰিছিল। আৰু তেওঁ পৰমেশ্বৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে তেওঁক এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে, যিয়ে তেওঁৰ এই বৃহৎ আন্দোলনত, তেওঁৰ বৃহৎ কাৰ্যপন্থাত সহায় কৰিব। তেওঁ ভগৱন্ত বস্তু এই কথাত সন্তুষ্ট হৈ 1874 চনৰ 6 ফেব্ৰুৱাৰীত ভক্তি বিনোদ ঠাকুৰ আৰু মাতা ভাগৱতী দেৱীৰ দশম পুত্ৰ ৰূপে জন্ম হৈছিল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ। আৰু জন্মতেই তেখেতে এটা লীলা কৰিছিল যে যেতিয়া তেওঁ জন্ম হৈছিল সেই সময়ত গৰ্ভনলী বা নাভিৰজু, যাক ইংৰাজীত এম্বেলিকেল কৰ্ড বুলি কয়, সেয়া তেওঁৰ ডিঙিত পাক খাই ওলাই আহিছিল। আৰু এইটো শাস্ত্ৰত কোৱা হৈছে তাৰ মানে জন্মতেই তেওঁ উপবীত লৈ ওলাই আহিছে।
আমি কলিযুগত কওঁ জন্মসূত্ৰে সবাই সূত্ৰ, কিন্তু এই ক্ষেত্ৰত যেন ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ জন্ম এক ব্যতিক্ৰম। কাৰণ তেওঁ জন্মত তেওঁ মাকৰ যিডাল গৰ্ভনলী সেইডাল উপবীত ৰূপে ডিঙিত মেৰ খাই পেলাই ওলাই আহিছিল। ছমাহৰ পাছত বিমলা দেৱী অৰ্থাৎ আমাৰ পুৰী জগন্নাথ ক্ষেত্ৰত বিমলা দেৱী মন্দিৰ আছে, সেই মন্দিৰৰ পৰা প্ৰসাদ আনি তেওঁ অন্নপ্ৰসন্ন অনুষ্ঠান কৰা হৈছিল আৰু সেইদিনা তেওঁৰ নাম ৰখা হৈছিল বিমলা প্ৰসাদ, অৰ্থাৎ বিমলা দেৱীৰ কৃপা। প্ৰসাদ মানে কৃপা। সেই সময়তেই জগন্নাথ পুৰীত ৰথযাত্ৰা হৈছিল আৰু ৰথযাত্ৰাত তিনিখন ৰথ জগন্নাথ, বলদেৱ, সুভদ্ৰামাই, তাৰে জগন্নাথ যিখন ৰথত উপবিষ্ট আছিল সেই ৰথ আহি আমাৰ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ বাসগৃহ অৰ্থাৎ নাৰায়ণ চাটাৰ মুখত হঠাৎ স্থিমিত হৈছিল। আৰু আপোনালোকে এই ৰথৰ এই লীলা সকলোৱে জানে যে ৰথে নিজে ইচ্ছা নকৰিলে হাজাৰ হাজাৰ হাতীয়ে টানিলেও ৰথ নাযায়। এইদৰে ৰথ স্থিমিত হোৱাৰ লগে লগে গৃহৰ ভিতৰৰ পৰা মাকে কণমানি বিমলা প্ৰসাদক কোলাত লৈ জগন্নাথৰ দৰ্শনৰ কাৰণে আহিছিল আৰু তেতিয়া শিশু বিমলা প্ৰসাদে মাকৰ কোচাৰ পৰা লাহে লাহে চুচৰি পেলাই জগন্নাথৰ চৰণ স্পৰ্শ কৰিব গৈছিল আৰু সেই অৱস্থাত জগন্নাথ বিগ্ৰহৰ দেহাৰ পৰা তেওঁৰ এডাল পবিত্ৰ ফুলৰ মালাই ওপৰৰ পৰা সৰি পৰিছিল আৰু বিমলা প্ৰসাদৰ ডিঙিত সেই মালা শোভিত হৈছিল। পাণ্ডাসকলে হৰিবল হৰিবল বুলি ধ্বনি তুলিছিল আৰু ভৱিষ্যৎবাণী কৰিছিল যে এদিন এই শিশুটি মহান ভক্ত হ'ব। তাৰ ঠিক কেইমাহমানৰ পাছতে অৰ্থাৎ 10 মাহ বয়সত তেওঁলোকে বেংগললৈ বংগদেশলৈ গুচি আহিছিল আৰু শৈশৱ কালত ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ পাক আছিল নদিয়াৰ ৰান্নাঘাটত আৰু সেই সময়ত তেওঁৰ মাক ভাগৱতী দেৱীৰ মুখত হৰিৰ কথা শুনিবলৈ পাইছিল। তেওঁ নিয়মিতভাৱে মাকৰ মুখত হৰি কথা শুনিছিল। ভক্তি বিনোদ ঠাকুৰ আৰু তেওঁৰ পত্নী অত্যন্ত ধাৰ্মিক আছিল, অত্যন্ত নিষ্ঠাৱান আছিল আৰু তেওঁলোকে তেওঁলোকৰ পুত্ৰসকলক কেতিয়াও প্ৰসাদৰ বাহিৰে অন্য ভোজন কৰিব দিয়া নাছিল। এবাৰ 4 বছৰ বয়সত এটা লীলা হৈছিল, সেই লীলা আপোনালোকে সকলোৱে জানে, আম লীলা বুলি কোৱা হয়। অৰ্থাৎ পিতৃ ভক্তি বিনোদ ঠাকুৰে ভগৱানৰ ভোগৰ অৰ্থে কিছু আম আনি থৈছিল আৰু পুত্ৰ বিমলা প্ৰসাদে সেই আমখিনিৰ পৰা এটা আম গ্ৰহণ কৰিছিল অজানিতে। তেতিয়া তেওঁক পিতৃয়ে ক'লে যে তুমি এইটো খুব ডাঙৰ অপৰাধ কৰিলা, কাৰণ এয়া ভোগ ভগৱানক দিয়াই হোৱা নাই। আমাৰ বাবে ভোগ খোৱা উচিত নহয়, আমি প্ৰসাদহে গ্ৰহণ কৰিব লাগে বা প্ৰসাদহে সন্মান কৰিব লাগে। তুমি এই ক্ষেত্ৰত এটা অপৰাধ হ'ল তোমাৰ। কণমানি বিমলা প্ৰসাদৰ অন্তৰত এই কথাষাৰে ভালকৈ চুই গৈছিল আৰু তেওঁ তেতিয়াই শপত লৈছিল যে তেওঁ কোনোকালে জীৱনত ইমান ডাঙৰ অপৰাধ হৈ গ'ল যে কোনো কালেই তেওঁ আম গ্ৰহণ নকৰে। আৰু এই প্ৰতিজ্ঞা বা শপত তেওঁ মৃত্যু দিনলৈ তেওঁ কথা ৰাখিছিল, অৰ্থাৎ তেওঁ কেতিয়াও আম গ্ৰহণ কৰা নাছিল। এইদৰে কিছুদিন পাৰ হ'ল। তাৰ পৰা 7 বছৰ বয়সত বিমলা প্ৰসাদে শ্ৰীমদ ভগৱত গীতাৰ 700 শ্লোক কণ্ঠস্থ কৰিছিল আৰু প্ৰত্যেকটো শ্লোকৰ বিশদ ব্যাখ্যা দিব পাৰিছিল। পিতৃ ভক্তি বিনোদ ঠাকুৰে পুত্ৰৰে পাণ্ডিত্যত তেওঁ আপ্লুত হৈছিল আৰু সেই সময়তে পুত্ৰক সজ্জন তোষিনী বুলি এখন আলোচনী আছিল, বৈষ্ণৱ আলোচনী, সেই আলোচনীখিনিৰ প্ৰুফ ৰিডিং কৰিবৰ কাৰণে পুত্ৰক দায়িত্ব দিছিল।
এইদৰে 25 বছৰ বয়সতেই বিমলা প্ৰসাদ সংস্কৃত, গণিত আৰু জ্যোতিষ শাস্ত্ৰত পণ্ডিত হৈ পৰিছিল। 26 বছৰ বয়সত গৌৰকিশোৰ দাস মহাৰাজ, অৰ্থাৎ যাক আমি বৈৰাগ্যৰ মূৰ্তি বুলি কওঁ, গতিকে তেতিয়া ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে তেওঁৰ পিতৃ ভক্তি বিনোদ ঠাকুৰৰ পৰা উপদেশ লৈ পৰামৰ্শ লৈ এই গৌৰকিশোৰ দাস বাবাজী মহাৰাজৰ ওচৰত গৈ দীক্ষাৰ বাবে ভিক্ষা খুজিলে। কিন্তু গৌৰকিশোৰ দাস বাবাজী মহাৰাজ যি বৈৰাগ্যৰ এক মূৰ্তি, তেওঁ ক'লে যে তোমাৰ দৰে এজন পণ্ডিতক মোৰ দৰে এজন অশিক্ষিত লোকে দীক্ষা দিব নোৱাৰে। যে তুমি হ'লা এজন অগাধ পণ্ডিত, সংস্কৃতৰ পণ্ডিত, গণিতৰ পণ্ডিত, জ্যোতিষ শাস্ত্ৰৰ পণ্ডিত, গতিকে তুমি অন্য এজন গুৰুৰ ওচৰ চাপা। তেওঁ নেৰানেপেৰাকৈ লাগি আছে। গতিকে সেই অৱস্থাত গৌৰকিশোৰ দাস মহাৰাজে ক'লে, গৌৰকিশোৰ দাস বাবাজী মহাৰাজে ক'লে যে ঠিক আছে, মই বাৰু মহাপ্ৰভুৰ ওচৰত তোমাৰ প্ৰাৰ্থনা জনাম আৰু তেওঁ যদি অনুমতি দিয়ে তেতিয়াহে তোমাৰ দীক্ষা সম্ভৱ হ'ব। তুমি এসপ্তাহ পাছত আহিবা। তেওঁ এসপ্তাহ পাছত যেতিয়া আকৌ তেখেত গ'ল, ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ, তেতিয়া গৌৰকিশোৰ দাস বাবাজী মহাৰাজে ক'লে, মোৰ সোধাই হোৱা নাই, তুমি আৰু এসপ্তাহ পাছত আহিবা। আকৌ এসপ্তাহৰ বিৰতিৰ পাছত যেতিয়া ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ গৌৰকিশোৰ দাস বাবাজী মহাৰাজৰ ওচৰত গ'ল, একেই উত্তৰ যে মোৰ কথাষাৰ সোধা হোৱা নাই, তুমি আৰু এসপ্তাহ পাছত আহা। কিন্তু গৌৰকিশোৰ দাস বাবাজী মহাৰাজৰ এই কথাত ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ বিচলিত হোৱা নাই। তেওঁ পুনৰ এসপ্তাহৰ মূৰত গৈছে। সেইবাৰো যেতিয়া গুৰুৱে তেওঁক দীক্ষা দিবৰ বাবে স্বীকাৰ কৰা নাই, তেতিয়া তেওঁৰ অভিপ্ৰায় বুজি পাইছে। তেতিয়া ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে কৈছিল, যদি ৰামানুচাৰ্যই তেওঁৰ গুৰুৰ ওচৰত 18 বাৰ দীক্ষাৰ বাবে গৈছিল, প্ৰতিবাৰতে তেওঁক প্ৰত্যাখ্যান কৰিছিল আৰু শেষত তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিছিল, তেওঁ কৈছে যে হে গৌৰকিশোৰ দাস বাবাজী মহাৰাজ, মই আপোনাৰ ওচৰলৈ এনেকৈ আহিয়ে থাকিম যেতিয়ালৈকে উত্তৰ নাপাওঁ। শিষ্যৰ ইমান কঠোৰ তপস্যা দেখি গৌৰকিশোৰ দাস বাবাজী মহাৰাজ আপ্লুত হৈছিল আৰু তেওঁক দীক্ষা দিছিল। আৰু দীক্ষা দি তেওঁ কৈছিল যে সকলো কথা বাদ দি পৰম সত্যৰ প্ৰচাৰত তুমি বৰ্তি হ'বা। তেওঁ কৈছিল যে প্ৰিচ দ্য এবছলিউট ট্ৰুথ, কিপ এছাইড অল আদাৰ ৱৰ্কছ। বাকী সকলো কথা বাদ দিবা, মাত্ৰ পৰম সত্যৰ প্ৰচাৰত তুমি বৰ্তি থাকা। গুৰুৰ এই আশীৰ্বাদ শিৰোধাৰ্য কৰি ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ আগুৱাই গৈছিল পৰম সত্য পৰমেশ্বৰ ভগৱানৰ প্ৰচাৰত। আৰু 1905 চনত ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে তেওঁ এবাৰ শপত লৈছিল যে সেই দিনৰ পৰা তেওঁ 1 বিলিয়ন অৰ্থাৎ প্ৰায় 1000 লাখ বা 100 কোটি নাম জপ কৰিব। সেই সময়ত বেংগলত আধ্যাত্মিকতাৰ নামত বহুত ভক্ত সহজীয়া হৈছিল, অৰ্থাৎ তেওঁলোকে যিটো আধ্যাত্মিকতাৰ দৰ্শন বা শ্ৰীল প্ৰভুপাদ শ্ৰী চৈতন্য মহাপ্ৰভুৰ যি দৰ্শন, সেই দৰ্শন যথাযথভাৱে গ্ৰহণ নকৰি কিছু জড়জাগতিক কৰ্মত লিপ্ত হৈছিল। যেনে এই সহজীয়া বিভিন্ন গোটবোৰ আছিল আউল, বাউল, ডাৰবেছ আদি। ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে এবাৰ সপোনত দেখা পালে, যি সপোনত চৈতন্য মহাপ্ৰভু আৰু স্বৰূপ গোস্বামী আহি তেওঁক
আশ্বাস দিছে, আশীৰ্বাদ দিছে আৰু কৈছে যে ভাগি নপৰিবা, বৰ্ণাশ্ৰমৰ পুনৰ স্থাপন কৰা আৰু কৃষ্ণৰ প্ৰেম বাণী প্ৰচাৰ কৰা। গতিকে মহাপ্ৰভুৰ এই আশীৰ্বাদ শিৰত লৈ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ আকৌ পুনৰ তেওঁৰ আন্দোলনত নামি পৰিল আৰু 1911 চনত তেওঁৰ পিতৃ ভক্তি বিনোদ ঠাকুৰ তেওঁ প্ৰায় বৃদ্ধ হৈ গৈছে সেই সময়ত। আৰু সেই অৱস্থাত ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে ক'লে, তেওঁ সেই সময়ত কৈছিল যে এনিৱান ৰিগাৰ্ডলেছ অফ বাৰ্থ কুড বিকাম এ ব্ৰাহ্মণ বৈষ্ণৱ। অৰ্থাৎ তেওঁ প্ৰতিষ্ঠা কৰিলে যে জন্মসূত্ৰে সবাই শূদ্ৰ, আৰু যদি কোনোবা ব্ৰাহ্মণ হ'ব লাগে তেতিয়াহ'লে তেওঁ আচৰণৰ দ্বাৰাহে ব্ৰাহ্মণ হ'ব লাগিব। আৰু এই কথাত সেই সময়ৰ যিসকল তেওঁৰ তথাকথিত ব্ৰাহ্মণ আছিল তেওঁলোকে বিৰুদ্ধাচৰণ কৰিলে। আৰু তেনে সময়তে মিদনাপুৰত এইবাৰ 3 দিনীয়া এখন বৃহৎ আধ্যাত্মিক আলোচনাৰ ধৰ্মানুষ্ঠান পাতিছিল, ধৰ্ম আলোচনী সভা। তালৈ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদক নিমন্ত্ৰণ কৰা হৈছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ গণ্য মান্য পণ্ডিত ব্ৰাহ্মণসকল আহিছিল। আৰু তাতে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে বিভিন্ন শাস্ত্ৰৰ উল্লেখ কৰি যি বক্তব্য ৰাখিছিল সেই বক্তব্যত তেওঁ জয়ী হৈছিল আৰু অন্তত এই কথা সকলোৱে স্বীকাৰ কৰি লৈছিল যে এনিৱান ৰিগাৰ্ডলেছ অফ বাৰ্থ কুড বিকাম এ ব্ৰাহ্মণ বৈষ্ণৱ। এণ্ড সেইটোকে আমাৰ বৈষ্ণৱিজিমৰ আটাইতকৈ ডাঙৰ বিজয় বুলি ধৰা যায়। ইট ৱাজ এ ভিক্টৰী ফৰ দ্য বৈষ্ণৱিজিম। গতিকে বৈষ্ণৱিজিমৰ এই যি ধাৰা, নতুন ধাৰা সৃষ্টি কৰিলে যে আমি যদি আমাৰ সনাতন ধৰ্মৰ দৰ্শন নীতিসমূহ ভালকৈ মানি চলিব পাৰোঁ তেতিয়াহ'লে আমি বৈষ্ণৱ আন্দোলনত থাকি ব্ৰাহ্মণৰ দৰে ব্যৱহাৰ দেখাব পাৰোঁ। এনেকৈ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰপাদে কৈছিল যে তেওঁ বিভিন্ন গ্ৰন্থবিলাক ছাপা কৰি উলিয়াইছিল আৰু তেওঁ ছাপাশালক এটা নতুন নাম দিছিল বৃহৎ মৃদংগ। তেওঁ কৈছিল মৃদংগ এটা বজালে কিছু দূৰলৈ, মাত্ৰ কেইটামান মিটাৰলৈ এই মৃদংগৰ শব্দ শুনা যায় বা তাৰ প্ৰভাৱ বিস্তাৰ হয়। কিন্তু এখন কিতাপ যেতিয়া ছাপা কৰি উলিওৱা হয় সেই কিতাপখন পৃথিৱীৰ বিভিন্ন চুকে কোণে সোমাই বিভিন্ন ঠাইলৈকে কৃষ্ণৰ বাণী প্ৰচাৰ কৰিব পাৰে। এই অৰ্থত ছাপাশাল অৰ্থাৎ প্ৰেছ হ'ল বৃহৎ মৃদংগ। 1918 পৰা 1937 চনৰ ভিতৰত ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে 64টা শুদ্ধ ভক্তিমত স্থাপন কৰিছিল আৰু এই 64টাৰ ভিতৰত এটা অসমতো তেওঁ মঠ স্থাপন কৰিছিল। এই সময়ছোৱাৰ ভিতৰত তেওঁ 25 জন উচ্চ শিক্ষিত হাইলি কোৱালিফাইড এডুকেটেড ব্যক্তিক ত্ৰিদণ্ডী সন্ন্যাসৰ দায়িত্ব দিছিল, যাতে তেওঁলোকে বিদেশত গৈ ভক্তি আন্দোলন কৰিব পাৰে। শুদ্ধ ভক্তিৰ ওপৰত তেওঁ 7খন আলোচনী প্ৰকাশ কৰিছিল বিভিন্ন ভাষাত। এখন আছিল দ্য হাৰমনিষ্ট, যিখন পষেকীয়া আছিল, ফৰ্টনাইটলি, সেইখন ইংলিছ ভাষাত। সজ্জন তুচ্ছনী, সেইখন আছিল বাংলা ভাষাত, সেইখনো পষেকীয়া। গৌড়ীয় আন এখন বাংলা আলোচনী, সেইখন সাপ্তাহিক আছিল। ভাগৱত এখন হিন্দী আলোচনী, যিখন সাপ্তাহিক আছিল, পষেকীয়া আছিল। নদিয়া প্ৰকাশ এখন আলোচনী নহয়, এখন বাৰ্তা আছিল, যিখন দৈনিক প্ৰকাশ পাইছিল বাংলা ভাষাত। আনকি কীৰ্তন নামৰ এখন মাহেকীয়া আলোচনী অসমীয়া ভাষাতো প্ৰকাশ পাইছিল। পৰমাৰ্থী নামে এখন উড়িয়া ভাষাত প্ৰকাশ পাইছিল। গতিকে এইদৰে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদে যিটো নুমাই যাব খোজা বা বিপথে চালিত হ'ব খোজা এটা গৌড়ীয় বৈষ্ণৱৰ আন্দোলনক পুনৰ জীৱিত কৰি
তেওঁ 1937 চনৰ প্ৰথম জানুৱাৰী 1 জানুৱাৰীৰ দিনা পুৱা শুভ মুহূৰ্তত ইহলীলা সম্বৰণ কৰিছিল। গতিকে আমি আজিৰ আলোচনা ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ কেইটামান বাণীৰ দ্বাৰা সামৰিব বিচাৰিছোঁ। ইয়াতে 4টা বাণীৰ কথা মই ক'ব বিচাৰিছোঁ, এটা উল্লেখযোগ্য, আৰু এই বাণীকেইটাৰ দ্বাৰাই ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদত আমাৰ প্ৰণতি জনাম। এইখিনি বাণী আছিল প্ৰভুপাদৰ নিজৰ মুখৰ। তেওঁ কৈছিল, "We are put to test and trial in this world. Only those who attend the kirtan of devotees can succeed." যা আমি এই জগতত বিভিন্ন পৰীক্ষাবিলাকৰ সন্মুখীন হৈ আছোঁ, আৰু যিসকলে ভক্তৰ কীৰ্তন অনুষ্ঠান তেওঁলোকে উপস্থিত থাকিব, সেইসকলেই এই পৰীক্ষাত কৃতকাৰ্য হ'ব। আৰু এটা বাণীত তেওঁ কৈছিল, "Every spot on earth where discourse on God are held is a place of pilgrimage." অৰ্থাৎ পৃথিৱীৰ যি ঠাইতে শ্ৰীকৃষ্ণ ভগৱানৰ পৰমেশ্বৰ ভগৱানৰ প্ৰবচন চলে, সেই ঠায়ে হৈ পৰে এক তীৰ্থ। আকৌ তেওঁ কৈছিল এটা মাত্ৰ অতি চুটি এটা বাক্য, য'ত তেওঁ ভক্তিৰ সংজ্ঞা অতি নিখুঁতভাৱে দিছিল। তেওঁ কৈছিল, "To recite the names of Sri Krishna is bhakti." ভক্তি মানেই হ'ল কৃষ্ণৰ নাম আওৰোৱা। অৰ্থাৎ যিয়েই কৃষ্ণৰ নাম আওৰায় তেওঁই ভক্ত। আৰু এটা আমাৰ শেষ তেওঁৰ বাক্য মই ক'ব বিচাৰিছোঁ। তেওঁ কৈছিল, "Psychopath is neither a guru nor a preacher." Psychopath মানে তোষামোদকাৰী, অৰ্থাৎ যিসকলে try to win the fame from wealthy or influenced person by flattering them. অৰ্থাৎ তোষামোদ কৰি যিসকলে সম্ভ্ৰান্ত লোকৰ বা যাৰ সমাজত আধিপত্য আছে সেই লোকৰ ওচৰত গুৰুত্ব পাব বিচাৰে, তেওঁলোক গুৰুও নহয়, প্ৰচাৰকো নহয়। গতিকে আমি পুনৰবাৰ শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমাৰ আলোচনাৰ বিৰাম কৰিছোঁ। হৰে কৃষ্ণ।